কি কয় জুবিনৰ অনুৰাগী মোৰে অনুৰাগী হৈ গ'ল এতিয়া এনেকৈ বুলি ক'লে তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে কেছটো এতিয়ালৈকে চিৰিয়াছলি লোৱা নাই চিৰিয়াছলি যদি লৈছে তেতিয়াহ'লে তেওঁ কি কৰিছে এই অভিযুক্তকেইজনক বচাবৰ কাৰণে আটাইবিলাক ৰাস্তা বনাই দিবৰ কাৰণেহে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে সেইকাৰণে কোনোবাই আকৌ কৈ আছে বোলে আমি ৰাজনীতি কৰা মানুহবিলাকে একোতে মাতিব নালাগে প্ৰবল ৰাজনীতি কৰা মানুহকেইটাৰ ওপৰত যদি প্ৰবল হেঁচা প্ৰয়োগ নকৰে ঠিক আছে মই জানিবা ৰাজনীতি কৰোঁ কাৰণে মই হেঁচা প্ৰয়োগ নকৰিলোঁ হিমন্ত বিশ্ব আন কোনে কৰিব যোনে মাত পাতিছে চবকে জেলত ভৰাই দিছে ওলাব নেকি এতিয়া আপোনালোকে বহুতকে কৈ আছে কাৰণেহে আমি এতিয়া জাপ মাৰি দিয়া নাই এই ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে বা ইমান ডাঙৰ এটা ঘটনা এই ঘটনাটোত আকৌ চব মানুহে মাতিব ইয়াতে কিন্তু যদি ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে তাৰপিছত ৰাজনীতি নকৰা মানুহকেইটা এইবিলাকৰ ৰিজাল্ট উলিয়াব পাৰিব জানো সংগঠন কৰা ৰাজনীতি কৰা এই মানুহবিলাকে যদি নামাতে পিছত সঁচাকে ৰিজাল্ট উলিয়াব পাৰিব জানো চিএম যিজন মানুহ আপোনালোকে জানে যে এইটো কি বুলি কয় মানে একদম পৃথিৱীৰ মানে এহেজাৰজন আৰু শিয়াল মৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ জন্ম হৈছে মানে যিটো কয় আৰু অসমীয়া ভাষাত যে একদম সাংঘাতিক ধৰণৰ যিটো টেঙৰ চতুৰ শিয়ান মানুহ এজন মই সেইকাৰণে কওঁ যে নাঙলৰ শিৰলুট হৈ যে নাঙল হাল বাই যাওঁতে শিৰলুটো যে উঠে তাতে শুবলৈ যিজন বিচাৰে তাৰ নিচিনাৰ চৈতান মানুহ পৃথিৱীত আছে নে শিৰলুটটো শুব নোৱাৰে কিন্তু তাতো শুইছে বুলি ক'ব পৰা মানুহ এইটো পৃথিৱীৰ চৈতান মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেনেকুৱা সাংঘাতিক টেঙৰ মানুহ আৰু সেই সাংঘাতিক টেঙৰ মানুহ কাৰণেই তেখেতে আমাক সঁচাকৈ ন্যায় নিদিয়ে মই আপোনালোকক কনফাৰ্ম কৰি আপোনালোকক এটা কথা কৈ দিওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এক নম্বৰ কথা এই মহন্ত পৰিয়ালটোৰ লগত সম্পৰ্ক সাংঘাতিক ভাল এই পৰিয়ালটোক বিপদত নেপেলায় কাৰণ গোটেই মহন্ত পৰিয়ালটোক তেওঁ পৃষ্ঠপোষকতা কৰে আৰু তেওঁক এই RSSৰ বিজেপিৰ ৰাজনীতিটোলৈ অনাৰ এটা প্ৰধান পৰিয়াল হ'ল এই মহন্ত পৰিয়ালটো গতিকে আল্টিমেটলি কেইদিনমান জেলত ৰাখিব হাজতত ৰাখিব কিন্তু মানুহজনক উলিয়াই দিব মই কনফাৰ্ম আৰু সেইকাৰণে কৈ আছো যে এতিয়াই আমি এই প্ৰশ্নবিলাক ক'ব লাগে কিন্তু আমি কিবা এটা ক'বলৈ ক'লে বোলে ৰাজনীতি কৰা মানুহকেইটা কিয় ক'বলৈ তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজাই দিয়ক না ভালকৈ ধৰক না হিমন্ত বিশ্ব আমাক ভালকৈ ধৰক না এটা ৰাজনৈতিক প্ৰশ্ন ইমান ডাঙৰ মানে হেৰি এজন মৰিছে শিল্পী এজন সেই প্ৰশ্নটো যদি চব মানুহ ৰাজনীতি কৰা ৰাজনীতি নকৰা সাধাৰণ মানুহ গৃহিণী ল'ৰা ছোৱালী ডেকা ছাত্ৰ ছাত্ৰী চবেই মাতিলে এই ৰিজাল্টটো ওলাব কোনোবা এটা এনেই মানে ৰাজনীতি নকৰিবি বুলি কোৱা মানে কি হিমন্তক অকল ৰাজনীতি কৰিবলৈ দিব লাগে বাকীবিলাকক সোমাব নিদিবি তাৰমানে বিজেপিক অকল চৰকাৰক ৰাজনীতি কৰিবলৈ দে বাকীবিলাকক সোমাবলৈ নিদিবি সেইটোৱে ক'ব খুজি আছে আচলতে এইকেইটা মানুহে যিকেইটা এনেকৈ কৈ আছে